Sound second. ঠিক আছে আকৌ ৰেক কৰিছে সকলোকে নমস্কাৰ আপোনালোক সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ ৬৫ লাখ কাৰ্যকৰ্তা আৰু অসমৰ লক্ষ লক্ষ জুবিন প্ৰেমিক একত্ৰিত কৰি সূৰ্যকণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়াৰ অনাকাংক্ষিত মহাপ্ৰয়াণৰ যে ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰাপ্তিৰ বাবে আজিৰে পৰা ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ অসমতে প্ৰত্যেকখন জিলাত এক ন্যায় যাত্ৰাৰ আৰম্ভণি কৰিছে আমাৰ কাৰণে অত্যন্ত এটা দুখৰ খবৰ যে আমাৰ মাজত আজি সূৰ্যকণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়া নাই আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ এই অনাকাংক্ষিত মৃত্যুৰ পৰৱৰ্তী সময়ত তেখেতৰ মৃতদেহ ছিংগাপুৰৰ পৰা প্ৰথমতে দিল্লীলৈ তাৰ পিছত তেখেতৰ দেহ গুৱাহাটীলৈ পৰৱৰ্তী সময়ত তেওঁৰ বাসগৃহ কাহিলীপাৰা আৰু তাৰ পিছতে সৰুসজাইত ৰাজহুৱাভাৱে আমি সকলোৱে তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলো তাৰ পিছত সোণাপুৰত যে জুবিন ক্ষেত্ৰ এই পবিত্ৰ জুবিন ক্ষেত্ৰত তেখেতক সমাধিস্থ কৰা হল গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াত অসমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আক ভালপোৱা 15 লাখতকৈ অধিক জনসাধাৰণ একত্ৰিত হৈছিল গুৱাহাটীত সমগ্ৰ অসমৰ তথা ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াক শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে গুৱাহাটীত সেই সময়ত সৰুসজাইতে কক সোণাপুৰতে কক সামগ্ৰিকভাৱে যে এটা শোভাযাত্ৰা হৈছিল সেই শোভাযাত্ৰাতে সামৰি 15 লাখতকৈ অধিক জনসাধাৰণ গোট খাইছিল কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কুশল নেতৃত্বৰ বাবে কতো কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ এই সমগ্ৰ প্ৰক্ৰিয়া অত্যন্ত শ্ৰদ্ধাশীলভাৱে এই হৈ উঠিলে আমি যদি লক্ষ্য কৰো ইয়াৰ পূৰ্বে যেতিয়া তামিলনাডুত তেওঁলোকৰ এক্টৰ বিজয়নে যেতিয়া 40,000 মানুহ একত্ৰিত হৈছিল এখন সভাত তাতো 41 জন লোকৰ পদপিষ্ঠ হৈ মৃত্যু হৈছিল তেনেকুৱা ধৰণৰ ঘটনাও ঘটিছে কিন্তু অসমত 15 লাখতকৈ অধিক লোক একত্ৰিত হল সকলোৰে সহযোগিতাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কুশল নেতৃত্বত অসম চৰকাৰৰ প্ৰশাসনে সুচাৰুৰূপে সমগ্ৰ প্ৰক্ৰিয়া সমাপ্ত কৰিলে আমি তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সকলোৱে আমি সুযোগ পালো পৰৱৰ্তী সময়ত যেতিয়া তেখেতৰ অনাকাংক্ষিত মৃত্যুৰ সন্দৰ্ভত যেতিয়া অভিযোগ আহিলে এজাহাৰ দাখিল কৰাৰ পাছত পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰিলে ৰাজ্য চৰকাৰে গোচৰ ৰুজু কৰি CID এৰ হাতত এই তদন্ত প্ৰক্ৰিয়া প্ৰদান কৰিলে এটা SIT গঠন কৰিলে SIT এ পুংখানুপুংখক্ৰমে সকলো দিশ সন্নিবিষ্ট কৰি তদন্ত প্ৰক্ৰিয়াৰ কাম হাতত ললে আগুৱাই গৈছে ইতিমধ্যে মূলত অভিযোগ 7 জন অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিছে সকলো দিশ চালিজাৰি চাই এক পানী নখৰকা তদন্ত কৰিবৰ কাৰণে চৰকাৰখনে তদন্তকাৰী সংস্থাই কামকাজ কৰিছে চৰকাৰে সহযোগিতা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি যেহেতুকে ঘটনাৰ মূল কেন্দ্ৰবিন্দু ছিংগাপুৰ গতিকে এই ছিংগাপুৰত গৈ ছিংগাপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি তেওঁলোকৰ লগতো তদন্তৰ কামকাজসমূহ আগুৱাই নিবৰ কাৰণে কাম হাতত লৈছে SIT একে সময়তে প্ৰত্যেকজন যিসকলৰ সাক্ষ্য প্ৰদান কৰিছে যিসকলে এই গোচৰ সম্পৰ্কে যাৰ যি সাক্ষী হিচাপে অৱধাৰিত হৈছে তেওঁলোকৰ সাক্ষ্য সাক্ষ্যসমূহ আদালতৰ মেজিষ্ট্ৰেটৰ ওচৰত লিপিবদ্ধ কৰাবৰ কাৰণে তদন্তকাৰী বিষয়ে কাম হাতত লৈছে গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গৃহ বিভাগে পানী নখৰকাকৈ এখন চাৰ্জশিট
দাখিল কৰিবৰ কাৰণে নিৰ্দিষ্ট সময়ত আগবাঢ়ি গৈছে আৰু চাৰ্জশ্বিট দাখিল কৰাৰ যে 90 দিনৰ সীমা অধিকতম সীমা এতিয়াও আছে গতিকে এখন পানী নখৰকা চাৰ্জশ্বিট সাবমিট কৰিবৰ কাৰণে নিশ্চিতভাৱে এটা সময় লাগিব আৰু সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত SIT-এ চাৰ্জশ্বিট দাখিল কৰিব এই কথাটো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ ওচৰত অৱগত কৰিছে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত আমাৰ সামগ্ৰিক কথাটো হ'ব যে এই যে গোচৰ যাতে ন্যায়ালয়ত সুচাৰুৰূপে সঠিকভাৱে প্ৰতিপন্ন হয় তাৰ কাৰণে প্ৰত্যেকজন সাক্ষীয়ে যাতে তেওঁলোকৰ যি সাক্ষ্য এই সাক্ষ্য যাতে ন্যায়ালয়ৰ ওচৰত ন্যায়ালয় সঠিকভাৱে উত্থাপিত কৰে তেওঁলোকে যাতে নিজৰ পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি নাহে এনেকুৱা ধৰণৰ সমগ্ৰ কথা বতৰাবিলাক চকু ৰাখি আইনী ব্যৱস্থা যাতে ক্ষিপ্ৰতাৰে হয় তাৰ কাৰণে ফাষ্ট ট্ৰেক আদালতৰ কাৰণে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰে আবেদন কৰিছে ফাষ্ট ট্ৰেক আদালতত যাতে সোনকালে গোচৰটোৰ মীমাংসা হয় একে সময়তে সমগ্ৰ প্ৰক্ৰিয়াটো যাতে যে তদন্তকাৰী বিষয়ে যাতে কতো ভুল নকৰে তাৰ কাৰণে এজনীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন মাননীয় বিচাৰপীঠৰ নেতৃত্বত এজনীয়া এখন আয়োগ গঠন কৰিছে ন্যায়িক আয়োগ হয়তো অসমত ইয়াৰ পূৰ্বে কেতিয়াও কোনো ঘটনা তদন্তৰ কাৰণে সিটিং জাজৰ দ্বাৰা ন্যায়িক আয়োগ কেতিয়াও গঠন হোৱা নাছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ এই তদন্ত যাতে সঠিকভাৱে হয় তেওঁক যাতে ন্যায় প্ৰদান তেওঁৰ মৃত্যুক যাতে প্ৰকৃত সত্য উদ্ঘাটন কৰিব পৰা যায় তেওঁক যাতে প্ৰকৃত ন্যায় প্ৰদান কৰিব পৰা যায় তাৰ কাৰণে অসম চৰকাৰে ন্যায়িক আয়োগ গঠন কৰিলে গতিকে এই সামগ্ৰিক কথা বতৰাবিলাকে এটা কথা স্পষ্ট যে অসম চৰকাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ অনাকাংক্ষিত মৃত্যুক এক প্ৰকৃত ন্যায় প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেই তাৰ লগত সমৰ্থন আৰু একে সময়তে সহযোগিতাৰে যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত কেতিয়াও কতো কোনো কাৰণে কোনেও যাতে বাধা প্ৰদান কৰিব নোৱাৰে কোনেও যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ বাবে হেঙাৰ হ'ব নোৱাৰে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে একত্ৰিত হৈ অসমৰ জনসাধাৰণৰ সহযোগত এই ন্যায় যাত্ৰা আৰম্ভ কৰিছে এই ন্যায় যাত্ৰাৰ মূল লক্ষ্য জুবিন গাৰ্গ ডাঙৰীয়াৰ যে অনাকাংক্ষিত মৃত্যু তাৰ প্ৰকৃত ন্যায় প্ৰদান কৰা একে সময়তে জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ জুবিন অমৰ জুবিন এই দৃষ্টিভংগীৰে যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ যে সৃষ্টিৰাজি কৰ্মৰাজি সেই ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে শ কোটি কোটি বছৰৰ কাৰণে যাতে অমৰত্ব পায় জুবিন গাৰ্গ ডাঙৰীয়াই যাতে অমৰত্ব পায় তাৰ কাৰণে ব্যৱস্থা এইখন চৰকাৰে বা দলে লবৰ কাৰণে চেষ্টা কৰিছে গতিকে এই ন্যায় যাত্ৰা বহু ক্ষেত্ৰত বহু লোকে ভেঙুচালি কৰিছে আৰু তেওঁলোকলৈ আমাৰ প্ৰত্যুত্তৰ যে এই সময়ত ৰাজনীতি নকৰিবা বন্ধু ৰাজনীতি বহিভূত এক পৰিৱেশ সৃষ্টি কৰিব লাগিব এয়া আমাৰ প্ৰত্যুত্তৰ ময়ো জুবিন আমিও জুবিন অনুৰাগী এই যে স্প্ৰিট লৈ অৰ্থাৎ আমি প্ৰত্যেকৰ অন্তৰত এই কথাটো যে ময়ো জুবিন আমিও জুবিন অনুৰাগী আমি সকলোৱে জুবিন অনুৰাগী এই দৃষ্টিভংগীৰে আমাৰ এই ন্যায় যাত্ৰা ইতিমধ্যে ন্যায় যাত্ৰা আৰম্ভ হৈছে আগন্তুক দিনত সমগ্ৰ অসমতে এই ন্যায় যাত্ৰাৰ যি পদক্ষেপ এই ন্যায় যাত্ৰাৰ এই যাত্ৰা সমগ্ৰ অসমতে প্ৰতিটো চুকে কোণে এই ন্যায় যাত্ৰাই পূৰ্ণতা প্ৰাপ্তিৰ এই লক্ষ্যৰে আগবাঢ়ি যাব গতিকে দ্বিতীয় কথাত আমি যদি এটা কথা চাওঁ যোৱাকালি এক অনাকাংক্ষিত যে আমি বিচৰা নাছিলো আমাৰ জুবিন ক্ষেত্ৰ সোণাপুৰৰ যে জুবিন ক্ষেত্ৰ যে পবিত্ৰ ক্ষেত্ৰ এই পবিত্ৰ ক্ষেত্ৰত যোৱাকালি আমি বহু ভিডিঅ' আপোনালোকে সকলোৱে পাইছে যে যোৱাকালি একাংশ মিয়াই সেই সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পবিত্ৰতা বিনষ্ট কৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলনস্থলী হিচাপে ব্যৱহাৰ কৰাৰ যি প্ৰচেষ্টা তাক আমি ভাৰতীয় জনতা পাৰ্টিয়ে তীব্ৰ বিৰোধিতা কৰিছো চৰকাৰে যোৱা সময়ছোৱাত আপোনালোকে জানে যে চৰকাৰখনে চৰকাৰী ভূমি সত্ৰৰ বনাঞ্চলৰ পৰা বেদখলকাৰী মিয়া লোকক উচ্ছেদ প্ৰক্ৰিয়া চলাই আছে
আৰু এই উচ্ছেদ প্ৰক্ৰিয়াক স্থবিৰ কৰিবৰ বাবে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰাপ্তিৰ আছিলা লৈ একাংশই চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। এই কথাটো আমি কালি প্ৰতিস্ফুটভাৱে স্পষ্টভাৱে আমি দেখা পালো। এই মিয়াসকলৰ উদ্দেশ্য হৈছে জুবিন গাৰ্গ ডাঙৰীয়াক প্ৰকৃত ন্যায় প্ৰদানৰ উদ্দেশ্য নহয়, তেওঁলোকৰ উদ্দেশ্য হৈছে বৰ্তমান এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি চৰকাৰখনক যাতে হলঠেকত পেলাব পাৰে, হলঠেকত পেলাই যাতে যি অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৬৫ লাখ বিঘা মাটি অসমত যি বেদখল কৰি আছে, এই মিয়া লোকসকলে বেদখল কৰি আছে, অধিকাংশ মিয়া লোকে বেদখল কৰি আছে, এই বেদখলকাৰীসকলক উচ্ছেদ কৰি যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই ভূমিসমূহ সংৰক্ষণ কৰিব পৰা যায়, তাৰ কাৰণে যি সময়ত ব্যৱস্থা লৈ আছে, এই ব্যৱস্থা যাতে বিনষ্ট কৰিব পাৰি, এই যি পদক্ষেপত যাতে বাধা প্ৰদান কৰিব পাৰি, তাৰ কাৰণে এই সকল লোকে এই কাণ্ডবিলাক কৰিছে। ইয়াক এটা আছিলা হিচাপে লৈছে। গতিকে সেই সকল লোকৰ বাবে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰাপ্তিৰ মূল লক্ষ্য নহয়, তেওঁলোকৰ মূল লক্ষ্য হৈছে যে তেওঁলোকৰ যি উচ্ছেদ কৰা, যাতে তেওঁলোকে বেদখল কৰি থকা ভূমিসমূহৰ পৰা যাতে তেওঁলোকক উচ্ছেদ পুনৰ কৰিব পৰা নাযায়, উচ্ছেদ অভিযান যাতে চৰকাৰে পুনৰ চলাব নোৱাৰে, তাৰ ব্যৱস্থা লৈছে। একে সময়তে আকৌ যদি আপোনালোকে চায়, যি আহিলা মিয়া বাক্সাৰ জেলৰ সন্মুখত যি ঘটনা হল, তাত আহিলা মিয়া নামৰ লোকজনে কোনোদিন জুবিন গাৰ্গক চিনিও নাপায়, তেওঁ গানো নাই শুনা আৰু তেওঁ একোৱেই নাজানে, কিন্তু অৰাজকতা সৃষ্টি কৰিবৰ কাৰণে তাত পুলিচলৈ বা গাড়ীসমূহলৈ তেওঁলোকে শিলগুটি দলিয়াইছে, জুই জ্বলাই দিবলৈ চেষ্টা কৰে, জ্বলাই দিছে, গাড়ী ঘোঁৰা জ্বলাই দিছে। মূলত এই যে এটা চৰকাৰখনৰ বিৰুদ্ধে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰদানৰ নামত এই মিয়াসকলে যে এক ষড়যন্ত্ৰ ৰচিছে আৰু এওঁলোকৰ লগত কংগ্ৰেছ, অজাপ আৰু ৰাইজৰ দলে হাত উজান দিছে, এই কথাটো প্ৰমাণ হৈছে। একে সময়তে যদি চাই, এই যে তদন্তৰ প্ৰক্ৰিয়া চৰকাৰে এক পুংখানুপুংখ ক্ৰমে কোনো ধৰণৰ ত্ৰুটি নথকাকৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু লুইনজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ ভুৱা প্ৰচাৰত লিপ্ত হৈছে। তদন্ত প্ৰক্ৰিয়াৰ বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে ভুৱা প্ৰচাৰত লিপ্ত হৈছে। আপোনালোকে চাওক, এই অখিল গগৈ ডাঙৰীয়া, লুইনজ্যোতি গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো ইক'চিষ্টেম, এই ইক'চিষ্টেমটোৱে পোষ্টমৰ্টম ৰিপৰ্ট, যি ভুৱা এখন পোষ্টমৰ্টম ৰিপৰ্ট জনসাধাৰণক বিপথে পৰিচালিত কৰিবৰ কাৰণে, সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰিবৰ কাৰণে এখন ভুৱা পোষ্টমৰ্টম ৰিপৰ্ট তেওঁলোকে প্ৰচাৰ কৰি দিলে ছচিয়েল মিডিয়াত। তাৰ পিছত সুধিছে যে এইখন কেনেকৈ লিক হল, তেওঁলোকে প্ৰচাৰ কৰিলে সিগনেচাৰ নোহোৱা, কাৰো তাত চহী নথকা, কোনো PM কৰা ডক্টৰসকলৰ চহী নথকা এখন পোষ্টমৰ্টম ৰিপৰ্ট তেওঁলোকে প্ৰচাৰ কৰি দিলে, আৰু তাৰ পিছত তেওঁলোকে সুধিছে চৰকাৰক যে তদন্তকাৰী বিষয়াক সুধিছে এইখন কেনেকৈ প্ৰচাৰ হৈ গল। গতিকে বিপথে পৰিচালিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আকৌ যদি চাই, কোনোবা বাৰু, মই নিজে এজন অধিবক্তা, যোৱা 22টা বছৰ ক্ৰিমিনেল কেছৰ লগত মই জড়িত, ক্ৰিমিনেল কেছে মই কৰিছো। অসমৰ প্ৰায় জেলত আমাৰ যিসকল মক্কেল আছে তেওঁলোকক লগ কৰিবৰ কাৰণে, তেওঁলোকৰ ইণ্টাৰভিউ কৰিবৰ কাৰণে আমি গৈছো। মই কোনো জেলত এনেকুৱা দেখা নাই য'ত AC থাকে, য'ত বিচনা থাকে, এনেধৰণৰ কোনো জেল দেখা নাই। কিন্তু এই সকল লোকৰ, লুইনজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ইক'চিষ্টেম, তেওঁলোকৰ দল, ৰাইজৰ দল, অজাপ আৰু কংগ্ৰেছ তথা বাওঁপন্থী দলসমূহৰ যিটো ইক'চিষ্টেম, তেওঁলোকে উলিয়াই দিলে যে এই অভিযুক্ত সকলক যে AC জেলত ৰাখিছে, AC জেললৈ লৈ গৈছে, তেওঁলোকক বিচনা প্ৰদান কৰা হৈছে, তেওঁলোকক VIP ট্ৰিটমেণ্ট কৰিছে, এই ধৰণৰ প্ৰচাৰ কৰিছে। গতিকে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰিবৰ কাৰণে এখেতসকলে অহৰ্নিশে চেষ্টা কৰিছে। তাতোতকৈ আচৰিত কথা, গৌৰৱ গগৈ ডাঙৰীয়াই, তেওঁ বিৰোধী দলৰ দলপতি, আমি শুনা পাইছো, আমি দেখা পাইছো যে যোৱা সময়ছোৱাত তেওঁ নিজৰ ফেচবুক পোষ্টত এইসকল আছামীক VIP ট্ৰিটমেণ্ট কৰা বুলি তেওঁ পোষ্ট কৰিছিলে। পৰৱৰ্তী সময়ত যেতিয়া কণ্ট্ৰভাৰ্চি হ'ল, তেওঁ ডিলিট কৰি দিলে। গতিকে এই ধৰণে যদি অপপ্ৰচাৰ কৰে, এই ধৰণে যদি বিপথে পৰিচালিত কৰি প্ৰকৃতাৰ্থতে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত কৰিবলৈ এই সকল লোকে চেষ্টা কৰিছে। আপুনি অন্য এটা দিশ যদি চাই, গৌৰৱ গগৈ ডাঙৰীয়াই জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ পাছতে
গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথা ষ্টেটমেণ্ট দিলে ষ্টেটমেণ্টত ক'লে যে এনে ধৰণৰ যদি জনপ্ৰিয় কোনোবা জনপ্ৰিয় লোক যদি মৃত্যু হয় তেতিয়াহ'লে অন্য ৰাজ্যত হোৱা হলে দোকান ভাঙি দিলেহেঁতেন তাৰ জনসাধাৰণে দোকান ভাঙি দিলেহেঁতেন ঘৰ জ্বলাই দিলেহেঁতেন অৰাজকতাৰ সৃষ্টি কৰিলেহেঁতেন এই ধৰণৰ কথা বতৰাবিলাক অপেন পাব্লিক ষ্টেটমেণ্ট দিছিলে গৌৰৱ গগৈ ডাঙৰীয়াই অৰ্থাৎ তেওঁৰ ইণ্টেনশ্যন আছিলে যে তেওঁৰ মূল কথাটোৱে আছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পাছত অসমত যাতে এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হয় অসমৰ যাতে চৰকাৰে যাতে হলঠেকত পৰে এই তেনে ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই উচতনি দিছিলে উত্তেজিত কৰি তুলিছিলে অসমৰ জনসাধাৰণক কিন্তু অসমৰ জনসাধাৰণ তেওঁ ভবাৰ দৰে জুবিন প্ৰেমী সেই সকল লোক তেওঁ ভবাৰ ধৰণে এই ধৰণৰ অৰাজকতাৰ কেতিয়াও ভৰি নিদিয়ে অৰাজকতাৰ সৃষ্টি কেতিয়াও নকৰে যাৰ কাৰণে যোৱা সময়ছোৱা আমি দেখা পালো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ সামগ্ৰিক যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত কেতিয়াও কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সকলোৱে নিজে নিজে সুচাৰুৰূপে সুশৃংখলিতভাৱে সমগ্ৰ প্ৰক্ৰিয়া সমাধান কৰিলে অসমৰ জনসাধাৰণে অৰ্থাৎ গৌৰৱ গগৈ ডাঙৰীয়াৰ সেই যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত ব্যৰ্থ কৰিলে অসমৰ কোটি কোটি জনসাধাৰণে কিন্তু সেই আহিলা মিয়াৰ দৰে সেই একাংশ মিয়াই বাক্সা জিলাত যেতিয়া আসামীসকলক জেললৈ লৈ যোৱা হল তেওঁলোকে এই ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু এই এই ধৰণৰ পৰিস্থিতি বাক্সাৰ পৰিস্থিতিৰ পিছত কংগ্ৰেছৰ যিটো ইকোচিষ্টেম গৌৰৱ গগৈ ডাঙৰীয়াৰ সমৰ্থকসকলে তাত এজন যুৱকৰ মৃত্যু হল বুলি এটা ভুৱা প্ৰচাৰ কৰি সমগ্ৰ অসমখন জ্বলাবৰ কাৰণে সেইদিনা চেষ্টা কৰিছিলে কিন্তু আমাৰ সকলোৰে সৌভাগ্য তাত কোনো মৃত্যুৰ ঘটনা নহল হয় কেইজনমান লোকে তাত আঘাতপ্ৰাপ্ত হৈছিলে ততাতৈয়াকৈ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে তেওঁলোকক চিকিৎসা প্ৰদান কৰিলে অসম চৰকাৰে উন্নতৰ পৰা উন্নত চিকিৎসা তেওঁলোকক প্ৰদান কৰিলে যাৰ ফলত তেওঁলোক লাহে লাহে সুস্থতালৈকে গতি কৰিছে সুস্থ হৈ উঠিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ মূল উদ্দেশ্য অসমৰ জনসাধাৰণে প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁৰ প্ৰকৃত সমৰ্থনকাৰী যিসকলে মিয়া লোকে গৌৰৱ গগৈক মনে প্ৰাণে সমৰ্থন কৰে তেওঁলোকে প্ৰতি ক্ষেত্ৰতে অৰাজকতা সৃষ্টি কৰিবৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰদানৰ এই সংগ্ৰামখনত অৰাজকতা সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু অসমৰ খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণে এই সমগ্ৰ যি ষড়যন্ত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ তাক প্ৰতিহত কৰিছে আমি যদি এটা কথা চাওঁ যে আজি দেখা যায় যে আমি তেওঁৰ অভিনয় চাই ভাল পাওঁ আমি সকলোৱে ৰবি শৰ্মা ডাঙৰীয়াই শেহতীয়াভাৱে ৰাজনৈতিক অভিসন্ধিৰে বৃক্ষ প্ৰেম নহয় পত্নী প্ৰেমৰ দ্বাৰা পৰিচালিত হৈছে এই কথাটো আমাৰ উপলব্ধি হৈছে এইকাৰণে দীঘলী পুখুৰীৰ পাৰত থকা সেই গছসমূহ আপোনালোকে সকলোৱে যদি এতিয়া গলো দেখিব তাত সকল যিবিলাক গছ দলং নিৰ্মাণৰ কাৰণে তাৰ পৰা বাধা যিবিলাক দলং নিৰ্মাণৰ কাৰণে ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে যিখিনি গছ তাৰ পৰা আঁতৰাব লাগে তাৰ পৰা আঁতৰাই অন্য জাগাত ৰোপণ কৰিবৰ কাৰণে অৰ্থাৎ গছজোপা যেনে আছে তেনে থাকিব তাক এক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিজ্ঞানসন্মতভাৱে তাৰ পৰা গছজোপা খান্দি জীয়া গছজোপা খান্দি অন্য এটা সুন্দৰ স্থানত তাক ৰোপণ কৰিবৰ কাৰণে চৰকাৰে কাম কাজ কৰিছে প্ৰত্যেকজোপা গছ দীঘলী পুখুৰীৰ প্ৰত্যেকজোপা গছ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে সেই স্থানৰ পৰা অঁতৰাই যি কেইডাল গছ অঁতৰাবলগীয়া হৈছে সেইকেইটা গছ নতৰালে নহয় তেনে গছ কেইডাল তাৰ পৰা উঘালি নি অন্য স্থানত ৰোপণ কৰিছে ইতিমধ্যে প্ৰত্যেকজোপা গছে পুনৰ সজ্জীৱিত হৈ সেউজ হৈ উঠিছে এই কথা তেওঁ নাচাই কেৱল মাত্ৰ তেওঁ পত্নী প্ৰেমৰ কাৰণে অৰ্থাৎ তেওঁ পত্নী অজাপৰ এগৰাকী বিষয়ববীয়া
ভৱিষ্যতৰ দিনত অজাপৰ হৈ ৰাজনীতি কৰাৰ ৰাজনীতিকভাৱে যাতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰবি শৰ্মা ডাঙৰীয়াই আজি এই জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ন্যায় প্ৰাপ্তিৰ যি কথা এই যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পাছৰ এই পৰিৱেশত তেওঁ পত্নীক ৰাজনৈতিকভাৱে সংস্থাপিত কৰিবৰ কাৰণে তেওঁ বিক্ষোভ প্ৰেমিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে কিন্তু সেইজন ৰবি শৰ্মা ডাঙৰীয়াই যেতিয়া বৰদোৱা সত্ৰ বোপাইকটা সত্ৰ এই সত্ৰসমূহৰ যেতিয়া এই মিয়াসকলে দখল কৰিছিলে তেওঁ কিয় কোনো বক্তব্য নিদিছিলে তেওঁৰ ঘৰৰ ওচৰতে কাজিৰঙা লাগি আছে কাজিৰঙাৰ যেতিয়া গছ কাটি এই মিয়াসকলে অবৈধ দখল কৰিছিলে তেতিয়া ৰবি শৰ্মা ডাঙৰীয়াই কিয় বক্তব্য নিদিছিলে তেতিয়া আসলতে তেওঁৰ পত্নীৰ ৰাজনৈতিক সংস্থাপনৰ কথাটো নাছিলে সেই কাৰণে তেওঁ মনে মনে আছিল কিন্তু আজি তেওঁৰ পত্নীক ৰাজনৈতিক সংস্থাপন ভৱিষ্যতৰ দিনত অজাপৰ টিকটত ভৱিষ্যতৰ দিনত ৰাজনৈতিক সংস্থাপন কৰাবৰ কাৰণে এই ধৰণৰ মন্তব্য কৰি চৰকাৰখনৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছে গতিকে এই অপপ্ৰচাৰৰ পৰা জনসাধাৰণক আমি সচেতন হৈ থাকিবৰ কাৰণে আহ্বান জনাইছো আমি অন্য এটা দিশ যদি চাওঁ আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি কংগ্ৰেছৰ তেওঁ কৈছে যে তদন্ত প্ৰক্ৰিয়াত খেলিমেলি হৈছে গাফিলতি হৈছে এই ধৰণৰ মন্তব্য কৰিছে মই তেখেতক সুধিব বিচাৰিছো যে কংগ্ৰেছৰ দিনত তেওঁ পিতৃও কংগ্ৰেছৰ নেতৃত্ব লৈছিলে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিছিলে তেওঁ মুখ্যমন্ত্ৰী আছিলে তেওঁৰ পিতৃৰ দিনত পৰৱৰ্তী সময়ত কংগ্ৰেছৰ যোৱা শাসনসমূহত ধেমাজিৰ যে শিশুসকলক হত্যা কৰিছিল নিৰীহ শিশুসকলক হত্যা কৰিছিলে এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ন্যায় প্ৰদান সেই শিশুসকলক প্ৰদান কৰিব পাৰিছিলে নেকি কংগ্ৰেছে এই উত্তৰ তেওঁ কিয় নিদিয়ে 855 জন শ্বহীদ কংগ্ৰেছৰ দিনত হত্যা কৰা হৈছিলে সেই শ্বহীদসকলৰ ন্যায় প্ৰদান কৰিব কংগ্ৰেছে পাৰিছিলে নেকি ন্যায় প্ৰদান কৰিছিলে নেকি কংগ্ৰেছে তেওঁ মই সুধিব বিচাৰিছো 2012 চনত বিটিসি এলেকাত আমাৰ জনজাতীয় ভাইসকলক তিলকৈ এই মিয়াসকলে হত্যা কৰিছিলে তাৰ যি তদন্ত তাৰ সেই ন্যায় প্ৰদান কংগ্ৰেছে কৰিব পাৰিছিলে নেকি তাৰ উত্তৰ কিয় দেৱব্ৰত শইকীয়া নিদিয়ে কিয় নিমাত দেৱব্ৰত শইকীয়া আপোনালোকে যদি চাই তেতিয়াহ'লে দেখা পাব যে যি লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু বিদেশত হৈছিলে বাছখাণ্ডত হৈছিলে তো তেওঁৰ মৃত্যুৰ সেই তদন্ত প্ৰক্ৰিয়া কি কৰিলে তাক কিয় ৰাজহুৱা কংগ্ৰেছে নকৰিলে নেতাজী সুভাষ চন্দ্ৰ বোসৰ যি মৃত্যু যে ষড়যন্ত্ৰকাৰী যে সন্দেহজনক মৃত্যু এই মৃত্যুৰ বিচাৰ কিয় কংগ্ৰেছে নকৰিলে কিয় তদন্ত কংগ্ৰেছে নকৰিলে তাতোতকৈ ডাঙৰ কথা ৰাহুল গান্ধী ডাঙৰীয়াৰ পিতৃ ৰাজীৱ গান্ধী ডাঙৰীয়াক 1991 চনৰ 21 মে দিনাৰ তেওঁ হত্যা কৰা হৈছিল বম ব্লাষ্টত তেওঁৰ হত্যা হৈছিল তেওঁৰ মৃত্যু হৈছিল সেই মৃত্যুৰ ন্যায় প্ৰদান কিমান বছৰ লাগিছিল বছৰ তাৰ কাৰণে থমকি ৰব লগা হৈছিল তাৰ কাৰণে ওয়েট কৰিবলগীয়া হৈছিল তাৰ উত্তৰ কিয় দেৱব্ৰত শইকীয়া নিদিয়ে আজি ইমিডিয়েটলি ঘটনা হল ইমিডিয়েট কেছ ৰেজিষ্টাৰ হল ইমিডিয়েটলি প্ৰত্যেকজন আসামী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হল জেল হাজতলৈ প্ৰেৰণ কৰা হল তদন্ত প্ৰক্ৰিয়া শীঘ্ৰতাৰে কাম কৰিবৰ কাৰণে স্পষ্টতাৰে কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে ইতিমধ্যে 60ৰো অধিক সাক্ষ্য ইতিমধ্যে গ্ৰহণ কৰিলে এছআইটিয়ে যত ঘটনাস্থলীৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছে সিংগাপুৰৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছে প্ৰত্যেকটো কথাতে জনসাধাৰণৰ মত লৈ কাম কাজ কৰিছে জনসাধাৰণৰ জনাই আছে গোটেইখিনি কাম একে সময়তে ন্যায়িক তদন্তৰো ঘোষণা কৰিছে ন্যায়িক আয়োগ গঠন কৰিছে সিটিং জাজৰ জৰিয়তে গতিকে এই সময়ত আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এই ধৰণে যে তদন্ত প্ৰক্ৰিয়াৰ ওপৰত আখুৱাৰ কথা কৈছে তাক আমি মুকলি প্ৰত্যাহ্বান জনাইছো যে তেওঁ উত্তৰ দিয়ক ধেমাজি হত্যাকাণ্ডৰ ন্যায় বিচাৰ কি হল তাৰ উত্তৰ দিয়ক 855 জন শহীদৰ কেঁচা তেজৰ মূল্য সেই ন্যায় প্ৰাপ্তি হল নে নাই তাৰ উত্তৰ দিয়ক একে সময়তে 2011 পৰা 12 চনত কোকৰাঝাৰৰ যে নৰসংহাৰ যে খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলক হত্যা কৰা হৈছিল তাৰ উত্তৰ কংগ্ৰেছে দিয়ক কেতিয়া ন্যায় কিয় দিব নোৱাৰিল তাৰ প্ৰত্যুত্তৰ দিয়ক গতিকে নিশ্চিতভাৱে এই সামগ্ৰিক কথা বতৰাবিলাকক লৈ আপোনালোকৰ ওচৰত অৱগত কৰিলো
আশা ৰাখিছো আপোনালোকৰ জৰিয়তে জনসাধাৰণে নিশ্চিতভাৱে এই বাৰ্তা জনসাধাৰণলৈকে যাব ইয়াকে কৈ মই মোৰ বাৰ্তা সামৰণি মাৰিছো ধন্যবাদ প্ৰশ্ন এটা আছিল আপোনালৈ মানে বিজেপিয়ে যিটো ন্যায় যাত্ৰাৰ কথা কৈছে আজি যিটো ন্যায় যাত্ৰা আৰম্ভ হৈছে নলবাৰীত তাত দেখা গৈছে যথেষ্ট সামাজিক মাধ্যমত চৰ্চা হৈছে এই বিষয়টো আৰু তাৰ লগে লগে শিৱসাগৰৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এটা তেওঁ পোষ্ট কৰিছে যে বিজেপি ন্যায় যাত্ৰাৰ শ্লোগান ৰিণিকি ৰিণিকি যেন শুনা যেন লাগিছে এই কথাটো অকণমান কেনেকৈ লৈছে আপোনালোকে চাওক আপুনি সেইটো মই সাধাৰণতে অখিল গগৈ ডাঙৰীয়াৰ ছ'চিয়েল মিডিয়া মই ফ'ল' নকৰোঁ মানে মই তেখেতৰ ছ'চিয়েল মিডিয়াত কিবা শিকিব লগা থাকে বুলি মই নাভাবোঁ গতিকে মই বা ইনফৰ্মেটিভ কিবা আছে বুলি মই নাভাবোঁ সেইকাৰণে মই এতিয়া ফ'ল' নকৰোঁ কিন্তু আজি মোক মোৰ এজন বন্ধু ভাতৃ প্ৰতিম বন্ধুৱে মোলৈ মেছেজ কৰিলে তেওঁৰ পোষ্টটোও মেছেজ কৰিলে আৰু পোষ্টটোৰ মেছেজ কৰিলে আৰু মই তেতিয়া পোষ্টটোৰ তলত থকা এটা কমেণ্ট দেখা পালোঁ আৰু কমেণ্টটো মই আপোনালোকক জনাব বিচাৰিছোঁ আৰু সেইটোৱে মই তেখেতকো উত্তৰ দিব বিচাৰিছোঁ তেওঁ এই সামগ্ৰিকভাৱে ন্যায় প্ৰক্ৰিয়াটোক ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰিছে গতিকে মই তেখেতক কৈছোঁ যে পলিটিক্স নকৰিবা বন্ধু জুবিন গাৰ্গ ডাঙৰীয়াই কৈ থৈ গৈছে যদিও বা জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱন্ত কালত জুবিন গাৰ্গ ডাঙৰীয়াক সমালোচনাই কৰিছিল অখিল গগৈ ডাঙৰীয়াই বিভিন্ন সময়ত সমালোচনা কৰিছিল কিন্তু এতিয়া তেওঁৰ মৃত্যুৰ পিছত অখিল গগৈ ডাঙৰীয়াই ৰাজনীতি কৰিছে তেওঁৰ এই পোষ্টটোত এজন লোকে এটা কমেণ্ট কৰিছে এই কমেণ্টটো মই পঢ়িছো কমেণ্টটো হৈছে ললিতা ললিতা মতা যেন লাগিছে সাৱটি ধৰিবৰ মন বুঢ়া অখিলৰ পৰকীতি লৰা চুমা খাই থাকিবৰ মন গতিকে ললিতা কোন সেই কথাটো অখিল গগৈ ডাঙৰীয়াই ভালকৈ জানিব দ্বিতীয়তে এইকেইদিন অখিল গগৈ ডাঙৰীয়াক আপোনালোকে দেখিছে যে যেতিয়া ধুবুৰীলৈ তেওঁ উচ্ছেদৰ পিছত গৈছিলে সেই মিয়া লোকসকলৰ যিবিলাক ওচৰলৈ গৈছিলে তাত মহিলাসকলক ফটককে সাৱটি ধৰে চুমা খাই দিয়ে তাৰ পিছতে মই বিভিন্ন জেগাত চুমা খোৱা ভিডিঅ' তেওঁ নিজে ভাইৰেল কৰি থাকে এই চুমা খোৱা প্ৰবৃত্তি এটা তেখেতৰ মই দেখিছো এইকেইদিন বিভিন্ন ভিডিঅ' নিউজবিলাকতো আহিছে যে এই চুমা খোৱা প্ৰবৃত্তি এটা তেওঁ আহিছে আৰু সাৱটি ধৰাৰ প্ৰবৃত্তি কিন্তু এই ললিতা ললিতা মতাটো সেইটো মই বুজি পোৱা নাই অখিল গগৈ ডাঙৰীয়াক মই সেই ললিতাৰ কথাটো স্পষ্ট কৰিবলৈ কৈছো ধন্যবাদ চাওক ময়ো জুবিন আমিও জুবিন অনুৰাগী জুবিন আপুনিও হ'ব নোৱাৰে ময়ো হ'ব নোৱাৰে জুবিন একক আৰু অনন্য গতিকে জুবিন গাৰ্গ ডাঙৰীয়া আৰু আমি অনুৰাগী ময়ো অনুৰাগী আপোনালোকো অনুৰাগী এই যিটো স্প্ৰিট সমগ্ৰ অসমতে যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ বাৰ্তা যাতে প্ৰত্যেকটো অঞ্চল প্ৰত্যেকটো জনসাধাৰণৰ মাজলৈ ভৱিষ্যত প্ৰজন্মৰ মাজলৈ চিৰস্থায়ীভাৱে 100-200 কোটি বছৰলৈকে যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ এই যি কৰ্মৰাজি তেওঁৰ যি সংগীত আৰু কৰ্মৰাজি এই কৰ্মৰাজি তেওঁৰ আদৰ্শ যাতে থাকি যায় তাৰ কাৰণে আমি অন্তৰত জুবিন গাৰ্গ ডাঙৰীয়াক চিৰদিনৰ কাৰণে চিৰস্থায়ীভাৱে আমি ল'বৰ কাৰণে চেষ্টা কৰিছো আৰু সেইকাৰণে কোৱা হৈছে যে মাননীয় সভাপতি ডাঙৰীয়াই কৈছে যে ময়ো জুবিন আমিও জুবিন অনুৰাগী এইটো জুবিন গাৰ্গ ডাঙৰীয়াক 100 কোটি 200 কোটি বছৰৰ কাৰণে সৰ্বকালৰ কাৰণে স্থায়িত্ব প্ৰদান কৰিবৰ কাৰণে এই স্পিডত কাম কৰিবলৈ চেষ্টা কৰিছে দাদা আৰু কথা কওকচোন যদি বিজেপি এটা লাষ্টত ন্যায় দাবী কৰি ওলাই আহিছে ৰাজপথলৈ যদি শেষত ন্যায় জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়া কি হ'ব বিজেপি দলে ওলাই আহিছে চাওক প্ৰথম কথা এইটো যে জুবিন গাৰ্গ ডাঙৰীয়াই নিশ্চিতভাৱে ন্যায় পাব লাগিব সেইটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মূল কাম্য ন্যায় প্ৰদান কৰিব আদালতে আজি এই ন্যায় যাত্ৰা মূলত হৈছে এইটো যে এই ন্যায় যাত্ৰাৰ মূল কথাটোৱে হৈছে এইটো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অনাকাংক্ষিত মৃত্যু সেই অনাকাংক্ষিত মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন যাতে তদন্তকাৰী সংস্থাই প্ৰকৃতাৰ্থতে প্ৰকৃত উদ্ঘাটন যাতে পানী নখৰাকৈ কৰে তাৰ কাৰণে এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে
তাৰ এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে একে সময়তে ন্যায়ালয়ত যাতে পৰৱৰ্তী সময়ত যিসকলক সাক্ষ্য লোৱা হৈছে আমাৰ বিভিন্ন লোকক সাক্ষ্য লোৱা হৈছে প্ৰায় 60 জন লোকক ইতিমধ্যে ষ্টেটমেন্ট লৈছে আদালততো বহুসকলৰ ষ্টেটমেন্ট ৰেকৰ্ড কৰাইছে এই সকল লোকে যাতে পৰৱৰ্তী সময়ত পাহৰণিৰ গৰ্ভত গৈ যাতে গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো যাতে পাহৰণি গৰ্ভত নাযায় অসমত বহুত দেখা গ'ল যেতিয়া ধেমাজি হত্যাকাণ্ড হৈছিল ধেমাজিত যি নৰসংহাৰ হৈছিল শিশুসকলৰ মৃত্যু হৈছিল তাৰ পিছত ব্যাপকভাৱে আন্দোলন হ'ল বিভিন্ন ধৰণৰ কথা হ'ল কিন্তু পৰৱৰ্তী সময়ত পাহৰণিৰ গৰ্ভত লাহে লাহে ন্যায় প্ৰাপ্তি নাপালে যাতে সেইটো যাতে নহয় তেওঁলোকে যিসকল সাক্ষী তেওঁলোকে যাতে পৰৱৰ্তী সময়ত সঠিকভাৱে আদালতত তেওঁলোকৰ সাক্ষ্য প্ৰদান কৰে যাতে কোনো কাৰণে তেওঁলোকৰ পূৰ্বৰ স্থিতিৰ পৰা যাতে ঘূৰি নাহে আৰু কোনো কাৰণে যাতে এই অভিযুক্তসকলে ৰেহাই নাপায় তাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰা আৰু একে সময়তে জুবিন গাৰ্গ ডাঙৰীয়াৰ সংগীত আৰু তেওঁৰ কৰ্মৰাজি যাতে চিৰস্থায়ীভাৱে অসমত সৰ্বকালৰ কাৰণে কৌটি কালৰ কাৰণে যাতে প্ৰতিষ্ঠা কৰিব পৰা যায় আমাৰ অন্তৰত যাতে গ্ৰাহ্য কৰিব পৰা যায় তাৰ কাৰণে এই ন্যায় যাত্ৰা ন্যায় কেৱল আদালত ন্যায় মূলত আদালতে ন্যায় প্ৰদান কৰিব আৰু একে সময়তে আমি তেওঁৰ কৰ্মৰাজিকো ন্যায় প্ৰদান কৰিব লাগিব এই কথাটোৱে মূল